हेलो गाइस, गुड इवनिंग। दर के आगे जी दे, मेरा नाम আজি দে। वाह, तो बर्तमान चलि আছে অম্বুবাচী মেলা, গমাই পাই চবে। তো আমি চাবা যাই আছো এতিয়া অম্বুবাচী মেলা। গোটেইখিনি বস্তু দেখাম আৰু বেলেগ বেলেগ ধৰণৰ অলপ পাব। মানে এইবাৰ ৰাস্তাও বেলেগ বেলেগ হৈছে। আমি মানে এইবাৰ কি যাওঁ তপস্যা কৰিব যাম নেকি অলপ। তপস্যা হে আৰু যাব লাগিব আৰু অম্বুবাচী মেলা ইমান ডাঙৰ মেলা খান। আমি নেগলি ইমান দূৰৰপে মানুহ আহিছে, দিন ৰাতি নাখানলৈকে বহিছে। আমি যদি নাযাওঁ কেনে হ'ব? এই কথা লৈছে আগত বঢ়িয়া বঢ়িয়া দৰে ভকি যাব আৰু চব চাই দিব। আৰু অজিতদাৰ আমি এই গাড়ীখনতে যাম। এখন যাব না অজিতদা? কিয় তই খোজকাঢ়ি যাব নোৱাৰি যায় সিজে নাই, দেৰি হৈছে আৰু 6টাত গেট বন্ধ কৰিব। সেইকাৰণে আমি তাড়াতাড়ি এতিয়া যাব লাগে। এতিয়া 5টা বাজে টাইম। গাড়ী কৰি দিলে ধুনীয়াকে ষ্টাৰ্ট। আৰু এইফালে ৰাকেশ ভাইটো জানে পুৰা জিগজাকে ৰাকেশে আজি মোৰ লগত পুৰা ফাটাফাটি কি লেভেলত আছে দেখিছে নাই ৰাকেশ ভাই। আৰু এইফালে আমাৰ জ্যোতি গোটেই যি নহওক অম্বুবাচীৰ গোটেইখিনি সৌন্দৰ্য আমি দেখাম বুলি ভাবিছোঁ আৰু যিমান পাৰোঁ। গতিকে আপোনালোক বলক, বেছি দেৰি নকৰোঁ, তাত মজা মজা বস্তুবিলাক দাম। কিন্তু কিমান অজিতদাৰ কথা ভিডিঅ'টো ভালকৈ কৰিব লাগে, দীঘল কৰি দিব লাগে, বুকব লাগে। অজিতা কি কি দেখা পাম তাতে আমি? তাতে আমি বিভিন্ন ধৰণৰ মানে বাবাবিলাক দেখা পাম। বাবাবিলাকৰ লগত লাংচা মানে নাংচা বাবা যোৱা আগত আৰু বহুত বাবা আছে। আস্তে 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 ভাই লগ আছে নালকে সি হাল্লা কৰছি জুতি আছে। নিপু এবাৰ সীমন্ত ভাই আছে আমাৰ। নিপু কিবা কবি নেকি অজিতাৰ চেনেলত? কিবা বুলি ক'ব লাগিব। কিবা এটা কৈ দি ৰাইজখিনি কি ক'বা খোজা তই? আজি অম্বুবাচী মেলা চাবা কি ক'বা খোজা তই? অম্বুবাচী মেলা চাবা ৰাতিপুৱাই আহিছিলো, অজিতৰ ৰুমত জিৰালো। 6টাত বোলে গেট বন্ধ কৰি দিয়ে ব্ৰিজৰ কাষৰ পৰাই। এতিয়া আমি 5টা বাজিল যাই বকলে সোণাৰাম বিলত গাড়ী থম। সেইফালে সেনে খচৰাক লাগিল 6টা বাজিয়ে যাব। জলে অজিত জল হে অজিত হে জল ওই দিছে রে শুনে বা ওই আস্তে 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 হে অজিতা এ পাপা গল এই ওই গাড়ীখনো গেল ভাল মানুহ মৰলো। এতিয়া মানে সেই LP স্কুল সবতে যায় নাই জুতিৰ হুইচেল এটা দিলো মলো কেইটামান মানুহ সাইড কৰি অলপ বুদ্ধি কৰি আৰু সি গাড়ীতে বজাব দিছে। কি ক'ব আৰু মানে সৰু এটা কিমা থাকে নহয়, বেয়া বাদ হৈ গৈছে, দাড়ি নাথাকে তাৰ। এতিয়া তো গাইস আমি আহি পালো সোণাৰাম ফিল্ড আৰু ইয়াতে বঢ়িয়াকে গাড়ী পাৰ্কিং কৰি ললো। আৰু চাব পাৰে দুনিয়াৰ গাড়ীগিলা চব এটাই পাৰ্কিং কৰি থৈছি। আৰু ইয়াৰ পৰা চেণ্ডেল নিব নোৱাৰে যেতিয়া এতিয়া চেণ্ডেল তেনে থৈ দিব। প্ৰত্যেক বছৰে কামাখ্যাত যোনে গাড়ী লয় এই সোণাৰাম ফিল্ডত ধুনীয়াকে থব পাৰিব। একদম দিন ৰাতি 24 ঘণ্টা 2 দিন এৰি থব পাৰিব। এভেইলেবল জেগা কোনো অসুবিধা নাই। আপোনালোকে যিমান দূৰৰ পৰা আহে গাড়ী ইয়াত লগন এই ৰাকেশ খাই লোৱা কেনেকুৱা আৰু ৰূপ পুৰা মাৰি লোৱা। আহি গলো এইফালে আমাৰ ঘৰলৈ দেখিছে নে একদম কেনেকুৱা ৰায়। আৰু এইফালে আমাৰ সীমন্ত ভাই আৰু অটো ভেনত পৰা গোটেইকেইটাক লৈ লৈছো। কাৰণ কি আজি আহিলে অলপ পানী চানী বিলাম আৰু আমাৰ সহায় কৰিব মামাই। মামা থেংক ইউ মামা মেইন এতিয়া। আৰু ৰাকেশে কিয় পাৰা নাই এই ব্ৰইলাৰ মুৰ্গী। তো বৰ্তমান আমি লগ লাগলো গোটাই মাখা। আৰু এইটো কোন কিহৰ ফালৰ পৰা দিয়ে যাব পানী? এনজিঅ'ৰ ফালৰ পৰা। তো আমাৰ লোকেল এইটো তো এইটো চাব পাৰে। তো এইটো এনজিঅ'ৰ ফালৰ পৰাই পানী চানী গোটাই দিয়া হ'ব আৰু জ্বলা 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 জ্বলা। বিস্কুট নাই নেকি না আছে? লৈ লৈ আছে। বাবাই মানে পুৰা কলকাতাৰ পৰা আহিছে। পুৰা 10 দিন হ'ল বোলে এনেকৈ এই ৰাস্তা কাষতে ৰখি আছে। গতিকে বাবাক লগ পাই বহুত ভাল লাগিলে। আৰু বাবাক বিস্কুট আৰু পানী দি দিলোঁ। বাবা পুৰা খুচ। বলক তেন্তে হ'লে আৰু চাই থাকোঁ কোন ক'ত লগ পাওঁ। বিস্কুট দিলে খাব পাৰে মানুহ। মানে মানুহ কণ্ট্ৰল কৰিব নোৱাৰা হৈছে। বৰ্তমান গাড়ীত ইমান ভিৰৰ পইচা আপোনালোকে আগুৱাই আগুৱাই লৈ আহি এনেকৈ মানুহৰ মাজত সোমাই দিছোঁ। আৰু ইমান মানুহ কৈছে কেনেকুৱা এতিয়া ইমান কণ্ট্ৰল হৈ গৈছে। মানে এইফালে চলিছে সীমন্ত ভাগৰি গৈছে ৰাইজ। এতিয়া আমি নেক্সট মন্দিৰত যাই
ফাইনেলি ৰাইজ সোমালো 6টা বজাৰ পিছতো বহুত কাৰ্যক্ৰম কৰি গতিকে যিহেতু বন্ধ আছিল তথাপি আপোনালোকৰ আশীৰ্বাদত আৰু মাৰ আশীৰ্বাদত সোমালো আৰু ৰাকেশ ভাটো যিটো লৈ অলপ বেলেগ বেলেগ ধৰণে লৈছোঁ গোটেইখিনি আপোনালোকৰ ভিডিঅ'ত নকওঁ যিজনে আমি ফাইনেলি সোমালো আৰু গোটেইখিনি কৰোঁতে দেখাওঁ টেনশ্যন নাই ইফালে আমাৰ আগত আহি গ'ল আৰু কত কি মনোৰঞ্জন বস্তু দেখা মানে চলো वेलकम टू माय कामाख्या मंदिर अरे बा मानुष आगे लोग ने राकेश खाई लो आगे नको और रूप पूरा एकदम गरम गरम दिले एकदम पूरा कलरफुल खाई देखले हल और বাইদেউ এফালে লৈ আছে নেকি বাইদেউ আপনি আইলে নেকি এ কিমান কি খাই থাকা আৰু তত ইন্দামেন আৰু বস্তু খাওয়া দে আছৱা দিস ইজ ভেরি বিগ ব্লক সুন্দৰ কৰিবে সুন্দৰ মানে তোমাক আজি বাবাৰ লগত বহাই দি হ'ব দি তোমাক ভিডিঅ' কৰি দি ক'ব হ'ব তো মানুহ চাব পাৰে আপোনালোকে এনেকৈ আছো আমি জামে জামে আহি আৰু ফাইনেলি আহি পাই গ'লো কামাখ্যাৰ বেক চাইডৰ গেটটো তো বেক সাইডের গেট পালো ফাইনালি জিন্দাবাদ ফাইনালি রাকেশ লাগি আমি সারে the wait is over 10:30 মানে পালো मंजिल तो मिल गया এটা 7জন মানুহ তো বৰ্তমান আহিলো এটা শিবিৰত ৰাস্তাৰ কাষতে আছিল তো ইয়াতে ভাতটো খাই লওঁ দি আছে বঢ়িয়া বহুত মানুহ এই ভিতৰত বহি আছে দি আছে ফ্ৰীতে দি আছে ভোক লাগছি খাই যাওঁ দে নাকি ভাই খাই যাওঁ দে পানী দিয়ে ধুই লওঁ দে ভালকৈ চাফা কৰি যেহেতু ঘূৰি মেলি একদম পুৰা ভোক লাগছিল একদম পুৰা ফ্ৰীতে যিহেতু পুৰা খানা দি আছে ফ্ৰীতে গৰম গৰম ভাত দালি ভাজি আৰু একদম চয়াবিনৰ চব্জি আৰু এই মাইনাটো আমাক দি আছে কণমানি মাইনাটোৱে হুটুৱাবলৈ মানে একদম থাল ভৰ্তিকে গৰম ভাত লৈ লৈছোঁ পুৰা একদম ভৰ্তি যেহেতু ভোক লাগছে কি ক'ম আৰু পুৰা খাই লওঁ ইয়াৰ ফ্ৰীতে পুৰা একদম ধুনীয়া চব্জি আলু চয়াবিন একদম ধুনীয়া আৰু মজা চব্জি এখন দিছে আৰু টেষ্ট কৰোঁ ব'লক তেন্তে হ'লে ৰাতি এতিয়া টাইম 2 আৰু আমি ঘূৰি ঘূৰি ফাইনেলি আহি পালোঁ অজিতদাৰ ৰুম খাৰগুলি আৰু গাইজ কি হ'ল ক'বাই নললো গালো যি হৈছে আৰু ভাল লাগিল বেয়া লাগিল মানে তিতা মিঠা চব এক্সপিৰিয়েঞ্চ হৈ গ'ল কি ক'বা এতিয়া মানে অনবাৰতো আল্টিমেট এক্সপিৰিয়েঞ্চ হৈছে কিন্তু এইবাৰ অলপ কষ্ট খাইছে মানে কষ্ট খাইছে বহুত আমি ফ্ৰী ভাত চাত খাই আহিছোঁ টেনশ্যন নাই যি নহ'ল মাৰ আশীৰ্বাদ টেনশ্যন নাই আপোনালোকে আমাক দুখ অলপমান ভালকৈ আশীৰ্বাদ কৰিব বাকীখিনি নকওঁ জয়া হ'ম নেক্সট ভিডিঅ'ত